মহানগৰীত হ্ৰাস পোৱা নাই চেইন চুৰি ডকাইত আদিৰ দৰে অপৰাধজনিত ঘটনা। সমান্তৰালকৈ মহানগৰীত সুৰক্ষিত নহয় মহিলা অথবা যুৱতী। এইবাৰ সন্তানক স্কুলত থবলৈ আহি উভতি যোৱা পথত চেইন চোৰৰ কবলত এগৰাকী মহিলা। ঘটনাৰ স্থান বৰবাৰীত থমকিটিলা। দুচকীয়া বাহনত অহা দুজনীয়া দুৰ্বৃত্তই বাইক ৰখাই ডিঙিত চোকা অস্ত্ৰ ৰাখি কাঢ়ি লৈ যায় সোণৰ চেইন। চুমিবাতি নামৰ মহিলাগৰাকীৰ লগত সংঘটিত হৈছে এই ঘটনা। তাৰমানে মই চোতাল ঝাৰু দি আছিলোঁ, ঝাৰু দি থাকোঁতে চিঞৰা শুনিছোঁ মানে এক্সিডেণ্ট কেছ নেকি, এইখিনিত এক্সিডেণ্ট হৈয়ে থাকে। তাৰপিছত এক্সিডেণ্ট তাৰপিছত এই ছোৱালীটোক দেখিলোঁ মই, তাইৰো মই কোনোবাই মাৰিছে নেকি এনেকুৱা ভাবছোঁ, এক্সিডেণ্টে হৈছে ইমান চিঞৰিছে। তাৰপিছত মই দৌৰিছোঁ আৰু মোৰ চুৰ বুলি ভাবা নাই আৰু মই যে চেইন চুৰ কৰে এইখিনিত হোৱাই নাই এনেকৈ দেচোন, হোৱা নাই কাৰণে ভাবা নাই মই এক্সিডেণ্ট কেছ বুলি ডাকছোঁ আৰু চিঞৰিছোঁ চুৰ। তাৰপিছত মই অনুভৱ কৰিছোঁ কিজানি চুৰ নেকি, কাৰোবাৰ কিবা হ'ল নেকি এনেকুৱা ভাবি কিনে চুৰ বুলিকে দচোঁ। চব বাইদেউগিলা আহিছে মোৰ চিঞৰিটোত, কিন্তু একলাগ নাপালোঁ। মই দিন দুপৰতে হৈছে আৰু ইমান সোনকালে, আৰু এইখিনি মানুহ এটা দুটা আহে। মই ঝাৰু দি গৈছোৱে, মই ৰাস্তাও ঝাৰু দি গৈছোঁ। নাই, সুৰক্ষা নাইয়ে কাৰণে গাভৰু ছোৱালী হওক ল'ৰা হওক মুঠতে অসমত মৰিয়ে আছে মানুহ, এইটোৰ পৰা সেইটোৰ মৰিয়ে আছে। বস্তুৰ দামৰ কাৰণে হ'ব পাৰে। সেনেকুৱা টাইপৰে মোৰ লাগিছে। কিন্তু আজি প্ৰথম এনেই শুনি আছিলো, কিন্তু নিজে সেইটো ফেচ কৰা নাছিলো। আজি কিন্তু পুৰা মোৰ ভয় লাগি আছে। এতিয়া এনেকুৱা ভাবিছো যেন মানে কি ঘৰৰ পৰা নোলাওৱে নেকি, সেনেকুৱা টাইপৰ লাগি আছে। একদম নিৰাপত্তাটো যে একেবাৰে নাইকিয়া হৈ গৈছে। হয়, দিন দুপৰতে হৈছে, সেইকাৰণে আৰু মই আৰু ভাবিছো ৰাতি হলে নহলে কি হলে হয়, সেনেকা ভাবিছো। মানে ঘটনাটো মানে আপোনাৰ মই ল'ৰাক সদায় থব যাওঁ স্কুলত, মানে ভেন আহে, ভেনত থব গৈছো। থব যাওঁতে আপোনাৰ তাতে অকমান টাইম ৰৈ আছিলো। ভেন এইখিনিতে আমাৰ ওচৰতে, যোনটো কলিতা এণ্টাৰপ্ৰাইজ আমাৰ বৰবাৰী থমকিটিলা এইখিনিতে, তাতে মানে অকমান ভেনটো আজি দেৰি হৈছে। দেৰি হোৱাৰ কাৰণে ৰৈ আছিলো। ৰৈ থকাৰ পিছত আপোনাৰ ভেন আহি পিনি মই ল'ৰাক থলো, ঘূৰি আহিছো। ঘূৰি এইখিনি আমাৰ টাৰ্ণিং আছে অকমান টাৰ্ণিংটোতে দুজন বাইক আৰোহী আহিছে। এজন নামি আহি পিনি দাখন পুৰা ডাইৰেক্ট মোৰ ইয়াতে থৈছে। থৈ পিনি চেইনখন লৈ পিনি আপোনাৰ বাইকত উঠি দৌৰিছে। মই পুৰা দৌৰি গৈছো পিছে দৌৰি যাওঁতে আকৌ মোৰ ফালে ঘূৰি পিনি আপোনাৰ দাখন এনেকা দেখাইছে যেন কিবা কৰিবহে আৰু সেনেকুৱা আৰু। বাইকটোতো একচুৱেলি পালচাৰ আছিল নেকি, মই ভালদৰে ইমান মনোযোগ লোৱা নাই। দুজন আছিলে। হেলমেট পিন্ধিছে। এজনে অকমান গ্লাছটো খোলা আছিলে, যোনজন মানে নামি আহিছিল, কিন্তু চেহেৰাটো ইমান মনত নাই মোৰ। ভয়তে মানে একো মাথাই কামেই কৰা নাই। সেইটো খবৰ দিছে, এজাহাৰ দি আহিছো দিছপুৰ। আৰক্ষী অহা নাই, তাতে দি কৰিম বুলিতো কৈছে। হয়, চিচি কেমেৰা আছে বুলি শুনিছো, মই নাজানো ভালদৰে, এইফালে যোৱাও নাই মই সেইটো ঘৰত। কিন্তু দেউতাই খবৰ ল'ব গৈছিল, তাতে আছে বুলি শুনিছো। যদি তাতে চাই ওলাব পাৰে বুলি ভাবিছো আৰু। ব্যুৰ' ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।